চৰকাৰী সুবিধা আমাৰ বাবে কিমান লাভজনক? চৰকাৰী সুবিধা বা কিছুমান আঁচনিয়ে আমাৰ দৰে সাধাৰণ মানুহক কেনেদৰে জুৰুলা কৰিছে? ৰিভলিউশ্যন অফ এছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক এই সকলোবোৰৰ বিষয়ে ক'ম। আহক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। এতিয়া চৰকাৰে আমাৰ সুবিধাৰ বাবে কিছুমান ন আঁচনি প্ৰস্তুত কৰি থাকে আৰু এই আঁচনিসমূহৰ বাবে চৰকাৰৰ প্ৰয়োজন হয় বহুত কোটি টকাৰ। কিন্তু এই টকাবোৰ আহে ক'ৰ পৰা? এই টকাবোৰ চৰকাৰে বিভিন্ন কৌশলেৰে আমাৰ পৰাই কিন্তু সৰকাই লৈ যায়। আহকচোন জানো চৰকাৰে টেক্সৰ জৰিয়তে টকা সৰক কৰাৰ কেইটামান কৌশল। এতিয়া চৰকাৰে বৃহৎ পৰিমাণে টেক্স লগোৱা বস্তুটো হৈছে পেট্ৰল। আজি আমি পেট্ৰলৰ বাবে পেট্ৰলৰ প্ৰকৃত মূল্যতকৈ কিন্তু দুগুণ টেক্স পে' কৰি আহিছোঁ। দ্বিতীয়তে অত্যাধিক পৰিমাণে টেক্স লগোৱা বস্তুটো হৈছে GST। চৰকাৰে ইমান টেক্স লগাইছে যে আগৰ কেইবছৰমানৰ তুলনাত খাদ্যবস্তুবোৰৰ দাম কিন্তু দুগুণ বৃদ্ধি পাইছে আৰু সেই খাদ্যবস্তুবোৰৰ নাম আপোনালোকক নকলেও কিন্তু বুজি পায়। এতিয়া আপুনি জানেনে আপুনি গাড়ী এখন কিনোতে চৰকাৰক কিমানখিনি টেক্স পৰিশোধ কৰিব লাগে? আপুনি যদি 1200 চিচিতকৈ কম পাৱাৰৰ গাড়ী এখন ক্ৰয় কৰে তেতিয়াহ'লে আপুনি চৰকাৰক দিব লাগে 28% আৰু 1200ৰ পৰা 1500 চিচিৰ ভিতৰত যদি আপুনি গাড়ী ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে টেক্স দিব লাগে 39%। আৰু SUVৰ দৰে গাড়ী যিবিলাকৰ ইঞ্জিন পাৱাৰ 1500 চিচিতকৈ ওপৰত সেই গাড়ীবোৰ যদি আপোনালোকে ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে চৰকাৰক টেক্স দিব লাগে 45%। মানে ধৰি লওক গাড়ী এখন কিনোতে আপুনি ৰোড টেক্স মিলাই 50% চৰকাৰকে দিব লাগে। আৰু তৃতীয়তে টেক্স সংগ্ৰহৰ এটা অন্যতম কৌশল হৈছে টোল টেক্স। চৰকাৰে প্ৰয়োজনতকৈ অধিক টোল টেক্স লগাই সাধাৰণ মানুহক জুৰুলা কৰিছে আৰু নিয়মৰ বিৰুদ্ধে গৈ কিছুমান টোল গেট স্থাপন কৰি টোল সংগ্ৰহ কৰাও দেখা গৈছে। কিন্তু এজন ধনী মানুহৰ বাবে টোল গেটত পইচা দি অহা যোৱা কৰাটো কোনো ডাঙৰ কথা নহয়। এজন সাধাৰণ মানুহৰ বাবে যিজনে এল্টোৰ দৰে এখন সাধাৰণ চাৰিচকীয়া গাড়ী চলায় সেইজন মানুহে সিমানখিনি টেক্স পে' কৰিবলগীয়া হয় যিমানখিনি তেখেতৰ চাগে পেট্ৰলৰ খৰচো নহয়। স্পেচিয়েলি দৰিদ্ৰ মানুহসকলৰ বাবে চৰকাৰে কিছুমান আঁচনি প্ৰণয়ন কৰিছে আৰু এই আঁচনিসমূহৰ যোগেদি তেওঁলোকক মান্থলি কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছে। কিন্তু চৰকাৰে টেক্সৰ বোজাটো ইমানকৈ জাপি দিছে যে সেই আৰ্থিক সাহায্যখিনিটো বাদেই তেওঁলোকে উপাৰ্জন কৰা টকাখিনিৰেও দৈনন্দিন প্ৰয়োজনীয় বস্তুখিনি কিনিবলৈ তেওঁলোকৰ সামৰ্থ্য নোহোৱা হৈছে। যিসকল লোক এনেকুৱা ধৰণৰ আঁচনি অন্তৰ্ভুক্ত নহয়, যিসকল লোক দৰিদ্ৰ সীমাৰেখাৰ সামান্য ওপৰত আছে, সেই লোকসকলে ইমানখিনি টেক্স পৰিশোধ কৰি তেওঁলোকে দৈনন্দিন প্ৰয়োজনীয় বস্তুখিনি ক্ৰয় কৰাটো কিমান যুক্তিকৰ? এতিয়া এই গোটেই ছবিখন চাবলৈ গ'লে চৰকাৰে আমাক বহুতো আঁচনিৰ জৰিয়তে সুবিধা দিছে হয়, কিন্তু এই সুবিধাবোৰ সঁচাকৈ সুবিধা নে সাধাৰণ লোকৰ বাবে হাৰাশাস্তি? নিজৰ কৰ্মব্যস্ততাৰ বাবে বহুদিন ভিডিঅ' দিয়াৰ পৰা বিৰত আছিলোঁ এই চেনেলটোত। এতিয়াৰ পৰা চেষ্টা চলাম ৰেগুলাৰ ভিডিঅ' দিবলৈ আৰু আপোনালোকৰ দিহা পৰামৰ্শ সহযোগিতা সদায় লাগিব। আৰু যদি আজি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ কিবা ক'ব লগা থাকে প্লিজ কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।